নমস্কাৰ প্ৰিয় দৰ্শকসকল, দুৰ্গা পূজাত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেইটামান ভাল খবৰ আহিবলগীয়া আছে। বিশেষকৈ এই দুৰ্গা পূজাৰ সময়খিনিতে আপোনাৰ ত্ৰিকোণৰ স্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হ'ব। অৰ্থাৎ পঞ্চম স্থানত আপোনাৰ চাৰিটা গ্ৰহ স্থিতি হ'ব। এই চাৰিটা গ্ৰহৰ স্থিতিয়ে আপোনাৰ বিভিন্ন প্ৰকাৰত শুভফল লৈ আনিব গৈ আছে। গতিকে কেতিয়াৰ পৰা কেতিয়ালৈকে এই শুভফল আপুনি লাভ কৰিব আৰু কি পৰিৱৰ্তন, শুভ পৰিৱৰ্তন আপুনি এইবাৰ দুৰ্গা পূজাৰ সময়খিনিত লাভ কৰিব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 12 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰলৈকে শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত থাকিব। পঞ্চম স্থান হৈছে প্ৰেমৰ স্থান, শিক্ষাৰ স্থান আৰু প্ৰেম আৰু শিক্ষাৰ স্থানত বিশেষকৈ শুক্ৰ গ্ৰহৰ স্থিতি হোৱাটো অত্যন্ত শুভদায়ক। বিশেষকৈ শুক্ৰ গ্ৰহ হৈছে ধন, সম্পত্তি, ঐশ্বৰ্য, সৌন্দৰ্য, লাক্সাৰিয়াছ বস্তু এনেধৰণৰ ক্ষেত্ৰৰ লগত জড়িত থকা গ্ৰহ। গতিকে এই বিভিন্ন ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ শুক্ৰ গ্ৰহই আপোনাক একেটা দিনত দিব। কাৰণ 12 ছেপ্টেম্বৰৰ ৰাত্ৰি 12:25 শুক্ৰ গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু 7 অক্টোবৰলৈকে সিংহ ৰাশিতে থাকিব। গতিকে এই 12 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰলৈকে অশ্লেষা নক্ষত্ৰত শুক্ৰ গ্ৰহ থাকিব। গতিকে এইকেইটা দিনত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহি পৰিব। কাৰণ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শুক্ৰ গ্ৰহ হৈছে ধনৰ স্থানৰ অধিপতি গ্ৰহ। ধন আৰু বিবাহৰ কাৰক গ্ৰহ হৈ পঞ্চম স্থানত প্ৰৱেশ কৰাটো অত্যন্ত শুভ সংযোগ। কাৰণ আপোনাৰ বাবে অতি বিশিষ্ট কাৰক হিচাপত শুক্ৰ গ্ৰহই এই সম্পূৰ্ণ দুৰ্গা পূজাৰ সময়সীমাখিনিত আপোনাৰ বিভিন্ন ক্ষেত্ৰত ধন সম্পত্তি বৃদ্ধি কৰিব। বিশেষকৈ হাতত আপোনাৰ বিভিন্ন পথেৰে ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদি আপুনি সৌন্দৰ্য বৰ্ধনৰ কাম কৰি আছে তেতিয়াহ'লে এই মাহটোত তেনে পথেৰেও আপোনাৰ ধনৰ আগমনৰ পথ বৃদ্ধি পাব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে দেখিব আপোনাৰ এইকেইটা দিনত ব্যৱসায় বাণিজ্যত এক বিশেষ সুপৰিৱৰ্তন আহি পৰিব। আপোনাৰ কথা বতৰাৰে আপুনি ব্যৱসায়ত বিভিন্ন লাভ ল'ব পাৰিব। কাৰণ আপুনি নিজৰ কথাৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে দেখিব আপোনাৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগো পৰিলক্ষিত হ'ব। অৱশ্যে অকণমান সম্পৰ্কত মাজে সময়ে হয়তো খং ৰাগৰ পৰিমাণ থাকিব পাৰে, কিন্তু বাকী অৱশ্যে সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। সম্পৰ্কত প্ৰিয়জনৰ উপাৰ্জন বৃদ্ধিৰ যোগ এইকেইটা দিনত পৰিলক্ষিত হৈছে। একেদৰে প্ৰেম সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে শুক্ৰ গ্ৰহৰ এই প্ৰেমৰ স্থানত প্ৰৱেশে বিগত মাহত যদি সৰু সুৰা মতভেদ প্ৰিয়জনৰ সৈতে চলি আছিল, এই মাহত এই 12 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰৰ ভিতৰত প্ৰেম সম্পৰ্কত বিভিন্ন ধৰণৰ মধুৰতা আহিব। বিশেষকৈ পিতৃৰ সমৰ্থন এইকেইটা দিনত আপুনি লাভ কৰিব। একেদৰে যদি আপুনি শিক্ষা লৈ আছে তেতিয়াহ'লে শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰৰ জ্ঞান অৰ্জন কৰাৰ যোগ পৰিলক্ষিত হৈছে। একাধিক শিক্ষা অৰ্জন এইকেইটা দিনত কৰিব পাৰিব। কাৰণ একেটা বিষয় পঢ়াৰ বিপৰীতে এইকেইটা দিনত একাধিক বিষয়ত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। গতিকে বিভিন্ন বিষয় অধ্যয়ন কৰা, বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা এইকেইটা দিনত দেখা পোৱা যাব। লগতে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু একাদশ স্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, একাদশ স্থানত যিহেতু পূৰ্বৰ পৰাই ৰাহুৰ স্থিতি হৈ আছিল, গতিকে মাজে সময়ে হয়তো আপোনাৰ উপাৰ্জন হৈছিল, মাজে সময়ে হোৱা নাছিল, কিন্তু এতিয়া ঠিক শুক্ৰ গ্ৰহৰো দৃষ্টি আপোনাৰ একাদশ স্থানত যিহেতু থাকিব, যাৰ বাবে উপাৰ্জন পাতিবোৰ বৃদ্ধি পাব। এই দুৰ্গা পূজাৰ সময়খিনিত আপোনাৰ উপাৰ্জন পাতিত বৃদ্ধিৰ যোগ
দেখা পোৱা গৈছে আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও সম্পৰ্ক হৈ পৰিব। বহুদিন যদি আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতে যোগাযোগ হোৱা নাছিল, এইকেইটা দিনত কিন্তু আত্মীয় কুটুম্বৰ সৈতেও মিত্ৰতা ভাৱ বৃদ্ধি পাব আৰু কিছু যোগাযোগ হোৱা দেখা যাব। মেষ ৰাশিৰ ব্যক্তিসকলৰ উপহাৰ প্ৰাপ্তিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। গতিকে এই সময়খিনিত আপুনি উপহাৰ ক'ৰবাৰ পৰা লাভ কৰিব। মনৰ আশাবোৰো পূৰ্ণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে মনত যদি কিবা আশা চলি আছে, সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। অৱশ্যে মাজে সময়ে হয়তো অকণমান খঙৰ মাত্ৰা বাঢ়িব পাৰে। গতিকে সেই খং ৰাগবোৰ নিজেই নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, বেলেগ ক্ষেত্ৰতে হওক, বুদ্ধিমত্তাবোৰ বৃদ্ধি পাব। বুদ্ধিৰ প্ৰয়োগ কৰি এওঁলোকে ধন উপাৰ্জন কৰাও দেখা যাব। ব্যৱসায় বাণিজ্যটো এওঁলোকে নিজৰ বুদ্ধিৰে, নিজৰ বিবেকেৰে কিছু ব্যৱসায় বাণিজ্যক আগুৱাই লৈ যোৱা দেখা যাব। আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ কিন্তু বিবাহৰ কথাবোৰ আগবঢ়া দেখা যাব। গতিকে যদি বিবাহৰ প্ৰস্তুতি চলাই আছে, এইকেইটা দিনৰ ভিতৰত যদি আপুনি বিবাহৰ বাবে আগবাঢ়ে, তেতিয়াহ'লে দেখিব নিশ্চয় সেই বিবাহৰ চিন্তা চৰ্চাবোৰ কিছু আগবাঢ়ি যোৱা দেখা যাব। ইয়াৰ বাহিৰে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খৰচো কিছু থাকিব, যিহেতু শনিদেৱৰ স্থিতি পূৰ্বৰ পৰাই আপোনাৰ খৰচৰ স্থানত আছে। গতিকে এইকেইটা দিনতো খৰচ আপুনি কৰিব লাগিব। উপাৰ্জন যদিও হ'ব, তথাপি খৰচো আপুনি মাজে সময়ে অকণমান ভবাতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। ভাতৃ ভগ্নীৰ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও এই দুৰ্গা পূজাৰ ওচৰে পাজৰে পৰিলক্ষিত হৈছে। অৱশ্যে ৰোগ ব্যাধি শত্ৰুবোৰ নোহোৱা হ'ব, কাৰণ মঙলৰ স্থিতি এইকেইটা দিনত আপোনাৰ বাবে অতি শুভদায়ক, যাৰ বাবে যদিও কিবা ৰোগ ব্যাধি থাকে, সেই ৰোগ ব্যাধি বোৰ নোহোৱা হ'ব। কিন্তু শত্ৰু সন্তা যুগৰো এক বিশেষ যুগৰ সৃষ্টি হৈছে, যাৰ বাবে শত্ৰুৱে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। আপোনাৰ ওচৰত শত্ৰুবোৰ আহিলেও সেই শত্ৰুবোৰ নিজেই নিজেই নোহোৱা হৈ পৰিব। গতিকে এক বিশেষ তেনে যুগৰ সৃষ্টি হৈছে, যাৰ বাবে খুব ধুনীয়াকৈ আপোনাৰ এই 12 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰৰ সময়সীমাখিনি পাৰ হ'ব। বিশেষকৈ শুক্ৰ গ্ৰহৰ স্থিতি যিহেতু খুব ধুনীয়া হৈ থাকিব, যাৰ বাবে এটা লাক্সাৰিয়াছ লাইফ এইকেইটা দিনত আপুনি উপভোগ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ মা দুৰ্গাৰ কৃপাত যেন এই সম্পূৰ্ণ দিনকেইটা আপোনাৰ বাবে আৰু অকণমান শুভ হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।